নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 29 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ নীতিশ কুমাৰ নহলে দিল্লী দখল কৰিব নোৱাৰিব বিজেপিয়ে ইচ্ছা কৰিলেও নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব নোৱাৰিব বিজেপিয়ে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ তাৎপৰ্যপূৰ্ণ মন্তব্য বিজেপিয়ে কোনো কাৰণতে নীতিশ কুমাৰক পদৰ পৰা আঁতৰাব নোৱাৰে নীতিশ কুমাৰৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰিলে দিল্লী বচাব নোৱাৰিব বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ পৰা নীতিশ কুমাৰৰ আঁতৰাবলৈ হাজু জনতা দিল্লীক বচাব বিচাৰিলে বিজেপিয়ে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদত ৰাখিব লাগিব আৰু নীতিশ কুমাৰ আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰশান্ত কিশোৰে এইদৰে নীতিশ কুমাৰক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে নীতিশ কুমাৰ নহলে যিকোনো মুহূৰ্তত ভাঙিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ বাৰে বাৰে অসমৰ মুছলমানক আক্ৰমণ কৰা এৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুছলমানক কৰা আক্ৰমণক লৈ এবাৰ প্ৰতিক্ৰিয়া বিজেপিক ভোট নিদিয়াৰ বাবেই একাংশৰ ওপৰত হৈছে আক্ৰমণ অপৰাধী কোনো ধৰ্ম নাই অপৰাধী কোনো জাতি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ত আহিবলৈ আকাশত চাং পাতিছে সাধাৰণ মানুহৰ মনত মুছলমানৰ প্ৰতি ঘৃণা ভাৱ সৃষ্টি কৰিবলৈ বিচাৰিছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাত থাকিবলৈকে পুনৰ উগ্ৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো অপৰাধজনিত ঘটনা মুছলমানৰ ওপৰত জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অসমৰ মুছলমানক আক্ৰমণ কৰা এৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে মন্তব্য কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ উভতি ধৰিলে নগাঁৱৰ নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দিবলৈ চাওঁ আন এটা ব্ৰেকিং নিউজ নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাৰ পক্ষত থিয় দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইবাৰ নলবাৰীৰ আয়ুক্তৰ কাষত থিয় দিলে কিয়নো নলবাৰী আয়ুক্তক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু তাৰ পিছতে এইবাৰ নলবাৰীৰ আয়ুক্তক বৰ্ণালী ডেকাৰ পক্ষত থিয় দিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আমি কেবিনেটত বহুত বেছি একো খোৱা নাই সংবাদ মাধ্যমত প্ৰকাশ পোৱা ধৰণৰ কোনো ধৰণৰ ব্যয়বহুল ব্যঞ্জন নাছিল আয়ুক্ত বৰ্ণালী ডেকাই খুব কম খৰচতে সকলো কাম কৰিছিল আয়ুক্ত বৰ্ণালী ডেকাই ঘৰুৱা খানাই খুৱাইছে বুলি মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ যিবোৰ ব্যঞ্জন আছিল সকলো ঘৰতে পোৱা যায় সাধাৰণ ভাত আৰু ৰুটিৰ বাহিৰে আন একো নাছিল মডিফাই মেনু প্ৰকাশ কৰিছে একাংশ সংবাদ মাধ্যমে এয়া কোনো আভিজাতৰ মেনু নাছিল সাধাৰণ মেনু আছিল এফালে নলবাৰী আয়ুক্ত বৰ্ণালী ডেকাৰ কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ আনফালে নলবাৰী আয়ুক্ত বৰ্ণালী ডেকাৰ প্ৰতি মৰম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দিবলৈ চাওঁ আন এটা ব্ৰেকিং নিউজ কিয়নো এইবাৰ একেলগে ৩০জন মুছলমানে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ৩০জনকৈ মুছলমান যুৱকে একেলগে ৩০জন মুছলমানে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম ১৪গৰাকী মহিলাসহ ৩০জন ব্যক্তিয়ে ত্যাগ কৰিলে ইছলাম ইন্দোৰত সংঘটিত হৈছে এই ঘটনা খজৰান গণেশ মন্দিৰত বৈদিক মন্ত্ৰ উচ্চাৰণেৰে গ্ৰহণ হিন্দু ধৰ্ম স্ব ইচ্ছাই ধৰ্ম সলনি কৰা বুলি ঘোষণা লোককেইজনৰ কোনো ধৰণৰ হেঁচা প্ৰভাৱ বা লোভৰ বাবে ধৰ্ম সকলোৱে এৰা নাই বুলি মন্তব্য মধ্যপ্ৰদেশৰ ইন্দোৰৰ এই ঘটনাই চৰ্চা লাভ কৰিছে সমগ্ৰ দেশত 10খন নৈৰ পানীৰে স্নান কৰাই হিন্দুলৈ পৰিৱৰ্তিত কৰা হ'ল লোককেইজনক একেলগে এইবাৰ ৩০জনকৈ লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে দিবলৈ চাওঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ সাংসদ গৌৰৱ গগৈক লৈ ডাঙৰ মন্তব্য ৰূপজ্যোতি কৰ্মীৰ যোৰহাটত কংগ্ৰেছ জয়ী হোৱাৰ কাৰণ খাটাখাট ফাটাফাট নিৰ্বাচন জিকিলে ৮৫০০ টকাকৈ দিব বুলি প্ৰচাৰ চলাইছিল কংগ্ৰেছে ৫ তাৰিখ আহিল এতিয়া দিয়ক গৌৰৱ গগৈয়ে মন্তব্য বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে পুনৰবাৰ যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ এইদৰে মন্তব্য কৰে
দিবলৈ চাওঁ আন এটা ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ ওপৰত মাধমাৰ বৃদ্ধি কৰা হ'ল কৰ ৰাজ্যত বৃদ্ধি চৰকাৰী সেৱা মাচুল পুনৰ মাধমাৰ ৰাজ্য চৰকাৰৰ নতুন সংস্থা পঞ্জীয়নৰ মাচুল 2000ৰ পৰিৱৰ্তে 2005লৈ বৃদ্ধি ডুপ্লিকেট প্ৰমাণপত্ৰ উলিয়াবলৈ 2000ৰ পৰিৱৰ্তে দিব লাগিব 2500 পূৰ্বে যিসমূহ আবেদন পত্ৰ বিনামূলীয়াকৈ লাভ কৰিছিল এতিয়াৰ পৰা দিব লাগিব ধন মাটি ক্ৰয় বিক্ৰয় মাটিৰ নামজাৰি ফ্লেট ক্ৰয় ফ্লেট পঞ্জীয়নৰ মাচুল বৃদ্ধিৰ অধিসূচনা জাৰি কৰা হৈছে যান-বাহন ক্ৰয় চালকৰ অনুজ্ঞাপত্ৰ গাড়ীৰ পঞ্জীয়ন বিবাহৰ পঞ্জীয়নত বৃদ্ধি চৰকাৰী সেৱাৰ মাচুল বিভিন্ন প্ৰমাণপত্ৰ এনঅচি শপতনামাটো চৰকাৰী সেৱা মাচুল বৃদ্ধি সংস্থা গঠনৰ প্ৰমাণপত্ৰ 500ৰ পৰিৱৰ্তে এতিয়া দিব লাগিব 1000 টকা চৰকাৰী সেৱা মাচুল বৃদ্ধিৰ নিৰ্দেশনা জাৰি বিত্ত বিভাগৰ পৰৱৰ্তী খবৰ বিনামূলীয়াকৈ 200 ইউনিট বিদ্যুৎ দিব চৰকাৰে জনতাক বিনামূলীয়াকৈ বিদ্যুৎ দিব চৰকাৰে এটা ভাল খবৰ প্ৰতি মাহে লাভ কৰিব 200 ইউনিট বিনামূলীয়া বিদ্যুৎ সেৱা ইয়াৰ বাবে অতিৰিক্ত প্ৰায় 21 কোটি টকা খৰচ হ'ব চৰকাৰৰ কেবিনেটত চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত মহিলাসকলকো ভাল খবৰ দিলে চৰকাৰে মহিলাই পাব ধন 21ৰ পৰা 50 বছৰ বয়সৰ মহিলাই লাভ কৰিব টকা প্ৰতি মাহে 1000 টকাকৈ প্ৰদান কৰিব চৰকাৰে মহিলাসকলক ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত মহিলাসকলৰ বাবেও গুৰুত্বপূৰ্ণ তথা এটা ভাল সিদ্ধান্ত ঝাৰখণ্ড চৰকাৰৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ বানে লৈছে ভয়ংকৰ ৰূপ বানে পুনৰ লৈছে ভয়ংকৰ ৰূপ অসমত ৰাজ্যত ভৰ বাৰিষা বানে চলাইছে তাণ্ডৱ জলবায়ু পৰিৱৰ্তনৰ অশনি সংকেত জাৰি এইবাৰ বৃদ্ধি পাইছে বৰষুণৰ মাত্ৰা যথেষ্ট বৃদ্ধি বৰষুণৰ মাত্ৰা ৰাজ্যৰ 20খন নদী বিপদসীমাৰ ওপৰেৰে প্লাবিত হৈছে বৰাক নামনি মধ্য উজনি অসমৰ বিস্তৰ্ণ অঞ্চল এইবাৰ এছিয়াৰ দেশসমূহত অধিক বৰষুণৰ সতৰ্কবাণী বিশেষজ্ঞৰ ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূবতে অধিক ভয়াবহ হ'ব পৰিস্থিতি মেঘালয় অসম আৰু অৰুণাচলক লৈ ভয়ংকৰ এলাৰ্ট আগন্তুক 1.5 মাহ ৰেড জোনত থাকিব অসম মেঘালয় অৰুণাচল প্ৰদেশ আষাৰৰ বান আহি নৈলৈ বব গৰাখহনীয়া ভূমিস্খলনেও ল'ব ভয়ংকৰ ৰূপ অসমত ইতিমধ্যে 1,61,000 লোক প্লাবিত হৈছে বানত 15খন জিলাত অধিক ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি বৰ্তমানলৈ বানত মৃত্যু হৈছে 40 জনকৈ লোকৰ ৰাজ্যত ভৰ বাৰিষা বানে চলাইছে তাণ্ডৱ আৰু ইয়াক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী